ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন সুদক্ষ ভলীবল খেলুৱৈ বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰদীপ শৰ্মাৰ মনৰ কথা খেলুৱৈৰ ভৱিষ্যত সুৰক্ষিত নহলে কোনো খেলুৱৈ খেলিবলৈ আগ্ৰহ প্ৰকাশ নকৰে নলবাৰী জিলাৰ পশ্চিম নলবাৰীত 1963 চনৰ 1 এপ্ৰিলত জন্মগ্ৰহণ কৰিছিল প্ৰদীপ শৰ্মাই দেউতাকৰ নাম আছিল দিনেশ শৰ্মা আৰু মাকৰ নাম ভাৰতী দেৱী 1980 চনত নলবাৰীৰ ভলীবলৰ জয় ময় অৱস্থা আছিল কেইবাগৰাকীও প্ৰতিভাৱান খেলুৱৈয়ে অসমত দপদপাই আছিল তাৰে ভিতৰত নিসন্দেহে প্ৰদীপ শৰ্মা অন্যতম তেওঁৰ লগত তেওঁৰ ভাই ককাই ক্ৰমে দিলীপ শৰ্মা মনোজ শৰ্মা নীৰেণ শৰ্মা আৰু প্ৰণৱ শৰ্মা আটাইকেইজনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ গতিকে তেওঁৰ নিজৰ ঘৰখনতে ভলীবলৰ পৰিৱেশ গঢ়ি উঠিছিল প্ৰদীপ শৰ্মাই 1979 চনৰ পৰা ভলীবল খেলা আৰম্ভ কৰে সেই সময়ত তেওঁলোকে পোৱা নাছিল অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জৰিয়তে বিজ্ঞানসন্মত দীৰ্ঘকালীন প্ৰশিক্ষণ সিনিয়ৰ খেলুৱৈৰ খেল চাই তেওঁলোকে খেলবিধক আয়ত্ত কৰি লৈছিল উমেশ বৰ্মন নিৰুদ চৌধুৰী বাপন গোস্বামী আদিৰ খেলে তেওঁক প্ৰভাৱিত কৰিছিল সেই সময়ত নলবাৰীত পকুৱা ভলীবল দলৰ আছিল এক সুকীয়া পৰিচয় তেওঁ বিহামপুৰত পকুৱা দলৰ বিৰুদ্ধে খেলি খেলুৱৈ জীৱন আৰম্ভ কৰে 1980 চনত নলবাৰীত হোৱা আন্তঃজিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত তেওঁ প্ৰতিনিধিত্ব কৰা নলবাৰী দলটো চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল ইয়াৰ পিছত তেওঁ আৰু পিছলৈ উভতি চাবলগীয়া হোৱা নাই এখনৰ পিছত হিখন আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত কেইবাবাৰো অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ইয়াৰ ভিতৰত তিনিচুকীয়া আৰু যোৰহাটত আন্তঃজিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰে 1983 চনৰ পৰা তেওঁ নলবাৰী জিলাৰ হৈ বৰপেটা হাওৰাঘাট মৰিগাঁও বিজনী শিৱসাগৰত আন্তঃজিলা সিনিয়ৰ ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আনহাতে 1989 চনৰ পৰা তেওঁ গুৱাহাটী জিলাৰ হৈ বঙাইগাঁও নগাঁও জামুগুৰিহাট ছয়গাঁও ডিব্ৰুগড়ত হোৱা আন্তঃজিলা সিনিয়ৰ ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে 1984 চনত কানপুৰত সিনিয়ৰ নেশ্যনেল ভলীবলত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰে 1991 আৰু 92 চনত মিজোৰাম আৰু মণিপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ অসমৰ ভলীবল দলত আছিল 1984 চনত তেওঁ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত চাকৰিত যোগদান কৰে আন্তঃজিলা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত দেখুওৱা পাৰদৰ্শিতাৰ ভিত্তিত তেওঁ নিযুক্তি পাবলৈ সক্ষম হৈছিল ESEBৰ খেলুৱৈসকল আছিল দীপক ওজা খগেন দত্ত গুৰুপ্ৰসাদ ঠাকুৰীয়া ইউসুফ আলী গগন শৰ্মা মাধৱ দাস জ্যোতিষ শইকীয়া আদি এওঁলোকৰ লগত অসমৰ বিভিন্ন জিলাৰ আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আজৰি আনিবলৈ সক্ষম হৈছিল চূড়ান্ত বিজয়ী আৰু বিজেতাৰ সন্মান আখিৰ দশকত অসমৰ ভলীবল জগতত দপদপাই থকা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলটোৱে বিভিন্ন কাৰণত পিছলৈ দলটোৰ ধৰি ৰাখিব নোৱাৰিলে অৱশ্যে 2016 চনত তেওঁলোকৰ হেৰুৱা গৌৰৱ পুনৰ উদ্ধাৰৰ বাবে অসমৰ বিভিন্ন জিলাৰ বছা খেলুৱৈৰ দ্বাৰা এটি নতুন দল গঠন কৰা হয় এই দলটোৰ প্ৰশিক্ষকৰ দায়িত্বও তেওঁ গ্ৰহণ কৰিছিল নতুন দলটোৱে অসমৰ ভলীবল জগতত ব্যুৎপত্তি লাভ কৰিবলৈ সক্ষম হৈছে আজিও ESEBৰ খেল বুলি ক'লে লোকে লোকাৰণ্য হৈ পৰে খেলপথাৰত 2019 চনত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্যৰ নেতৃত্বত সৰুসজ্জাত জন্মগ্ৰহণ কৰা অসম ভলীবল মিছন এখৰ তেওঁ প্ৰতিষ্ঠাপক সদস্য হৈ অনুষ্ঠানটোৰ লগত আজিও ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকি ভলীবললৈ সেৱা আগবঢ়াই আহিছে অসম প্ৰবীণ ভলীবল খেলুৱৈ সন্থাৰ তেওঁ কোষাধ্যক্ষৰ দায়িত্ব অতি নিষ্ঠাৰে পালন কৰি আহিছে গুৱাহাটী ক্ৰীড়া সন্থাৰ তেওঁ ভলীবল বিভাগৰ সম্পাদকৰ দায়িত্বও সুচাৰুৰূপে পৰিচালনা কৰি আহিছে 2023 চনৰ 30 এপ্ৰিলত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে অৱসৰ গ্ৰহণ কৰিলেও কিন্তু তেওঁ ভলীবল এৰি দিয়া নাই ভলীবলৰ নামত ঘূৰি ফুৰিছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁৰ এটাই দুখ 2016 চনত পুনৰ জন্ম দিয়া অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলটোৰ খেলুৱৈসকলে আজিলৈকে স্থায়ী কৰ্মসংস্থাপন পাবলৈ সক্ষম হোৱা নাই সেয়েহে বিভাগীয় কৰ্তৃপক্ষক এই সকল খেলুৱৈক অনতিপলমে কৰ্মসংস্থাপন দিয়াৰ বাবে আহ্বান জনাইছে
তেওঁৰ মতে খেল খেলি জীৱন জীৱিকাৰ পথ পাবলৈ সক্ষম নহ'লে বা খেলুৱৈৰ ভৱিষ্যত সুৰক্ষিত নহ'লে কোনো খেলুৱৈয়ে খেলিবলৈ আগ্ৰহ প্ৰকাশ নকৰে। নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।